तो गुड मॉर्निंग गाइस एंड वेलकम टू माय चैनल मुझे अंतना ভিডিও বনা আকবার স্বাগত জানাইছো তো বর্তমান যাব আছে লিখনা গাইস পুরো রংসংয়া চলা একদম টিকটিকিয়া লালময় নাই ওলাইছো মানে মই যাম দুনিত কিবা এটা কাম আছে তাৰ পৰা তো টাইম কিন্তু তাৰ পিছত দুনিৰ পৰা আই মই গৈছো মংগলত কিয় গৈছো কৈছো মানে বহুত ডাঙৰ ভেজালতা মোৰ পৰা বৰ্তমান সময়ত পাৰ হ'ল বহুত ডাঙৰ ভেজাল পাৰ হ'ল মানে ৰক্ষা বুলি কয় না এই ৰক্ষা পাইছে মানে তাৰ কাৰণে কিবা কিবি কাম আছে কিন্তু গৈ আৰু বাইকখনৰ পলিউশনখন বনাব লাগে কাৰণ কি কাৰণে অহাকালি পলিউশন তো ফেল হব আৰু পলিউশন তো ফেল হোৱাৰ পিছত যদি পলিউশন কৰিব আছে টকা ফাইন সেই গতিকে আজি যে পলিউশনখন কৰি ল'ব লাগিব তাৰপিছত আৰু কিবা কিবি কামো আছে মংগলত যাম গোটেইখিনি বস্তু দেখাম তাৰ আগতে মায়ে বোলে দুনিক যায় বা দুনিৰ পৰা লাগিব একদম ডিউটি তাৰমানে এইটো মাক দুনিৰ পৰা লৈ আহো যায় তাৰপিছতে গৈ আছো মংগলত লগ পাই আছো কৈ আছো গোটেইখিনি কথা কি ভেজাল পাৰ হ'ল মোৰ পৰা বাইকখন দিলা এতিয়া যাওঁ তো দুনিৰ পৰা আহিলো দুনিৰ পৰা আহি আৰু বৰ্তমান সময়ত মই যাব ওলালো মংগললৈ মানে চোলা এতিয়া পিন্ধিছো হাত দীঘল চোলা পিন্ধিব পৰা অৱস্থা নাই জানে বেয়া গৰম আৰু মই যাব ওলালো মংগল এতিয়া যাওঁ মানে বলক কিয় যাওঁ কৈ আছো বলক মতো ব্লগত কৈ আছো বলক বহুত দূৰতে মানে তো গাইজ ফাইনেলি মই ঘৰৰ পৰা আহিলো আৰু আমাৰ সেই ৰাস্তাটো পাওঁ এই ভাল ৰাস্তা এটা পালোঁ আৰু এতিয়া বলক যাই থাকোঁ মংগলত যাওঁ মানে মংগলত যোৱা মেইন কাৰণটো হৈছে কি মই যে কৈছিলোঁ এটা বহুত ডাঙৰ হাহাকাৰৰ পৰা মুক্তি পাইছোঁ বুলি মানে সেই হাহাকাৰটো হৈছে কি মোৰ গাড়ীৰ কিস্তি 2022 চনতে লৈছিলোঁ মই গাড়ীখন তাৰ পৰা 2 বছৰ কিস্তি মাৰি এইটো মাহ 3 তাৰিখৰ পৰা কিস্তি মোৰ শেষ হৈছে মানে কিস্তি আৰু দিব নালাগে আৰু এইটো ডেইলি কিস্তি হৈছে তাৰে ফাইলটো ক্ল'জ কৰিব লাগিব আৰু কিবা কিবি কাম আছে সেইকাৰণে যাম যোৱাৰ মানে এই হাহাকাৰটো লাগি থাকে কিস্তিত যদি হাহাকাৰ লাগে একদম বহুত হাহাকাৰ আৰু কিবা কিবি কাম আছে বাৰু যাওঁ কিবা কিবি বস্তু কিনিব লগা আছে সেনেকুৱাকৈ আহিলোঁ যিহেতু বহুত ৰ'দ কিন্তু ৰ'দ হ'লে উপায় নাই যাব লাগিবই কাৰণ ভাটিবেলা যাম বুলি ৰখি থাকিলে আকৌ ভাটিবেলা জিম আছে তো এইফালে জিম মাৰা যাব দে আৰু ৰ'দ দিবি আৰু কি আৰু গৰমৰ দিনতো গৰম লাগবই ন যাবই লাগিব আৰু এই গৰমবিলাকত এই সৰু সৰু ল'ৰা ছোৱালীবিলাক স্কুলৰ পৰা আহে একদম পুৰা গৰমত আগতে সেই আমিও গৈছিলোঁ গৰমত চাইকেল মাৰি পিঠিত একদম পুৰা মস্ত বেগবিলাক বান্ধিলে সেইটোৰ মজা কিবা বেলেগ আছিল আকৌ এনেকৈ মই ডিব্ৰুগড় পাৰ হৈ আহি আছোঁ এইফালে ৰাস্তাৰ গৰম আমাৰ পকাৰ গৰম পুৰা অৱস্থা বেয়া আমাৰ এইফালে বৰষুণ লগা হৈছে অলপমান কিন্তু মই এতিয়া আমাৰ এইফালে বৰষুণ লগা হৈছে বাৰু কিন্তু নিউজতে হওক মোবাইলতে হওক ইউটিউবতে হওক ফেচবুকতে হওক ইনষ্টাগ্ৰামতে হওক চবতে দেখা পাই আছোঁ গুৱাহাটী মানে অৱস্থাই নাই গুৱাহাটীত মানে পানী বহুত বেয়া হৈছে মানে অকণমান বৰষুণ দিলে পানী উঠে মালিগাঁৱত এখন পূৰা ডুবি আছে মালিগাঁৱৰ পৰা এইফালে আদি কৰি যিমান আছে চব দেখো পানী ডুবিয়ে আছে গুৱাহাটীত চব দেখা পাইছোঁ মানে সেই মানুহবিলাকৰ বানপানী হোৱাৰ মূল কাৰণে আমাৰ মানুহবিলাকে বাৰু পানীৰ বৰষুণটো কাৰণ নহয় কাৰণ বৰষুণটো আগতে হৈছিল ন আগতেতো এনেকুৱা বানপানী হোৱা নাছিল কিন্তু এতিয়া বৰষুণ দিলে যে বানপানী হয় কি হয় মানে আগতে বানপানী হৈছিল নদীৰ পানী ডাঙৰ বানপানী নদীৰ পানী ব্ৰহ্মপুত্ৰৰ পানী যেতিয়া ওলায় তেতিয়া বানপানী হয় কিন্তু আজিকালি বানপানীবিলাক হৈছে কৃত্ৰিম বানপানী মানে এইটো বানপানী নদীৰ পানী ওলাই হোৱা বানপানী নহয় এইটো বৰষুণৰ পানীৰ বানপানী কিন্তু আপুনি এটা কথা ভাবকচোন বৰষুণৰ পানী কিন্তু বানপানী হয় নাই নদীৰ পানী ওলালে বাৰু আমাৰ ইয়াতে বানপানী হয় আমাৰ ইয়াৰ বানপানী হৈ দেখা পাইছে আমাৰ আমি দহ যোৱাকৈ আমাৰ ঘৰৰ ভিতৰতে পানী যোৱা এনেকুৱা বানপানী কিন্তু এইবিলাক নদীৰ পানী কিন্তু গুৱাহাটীত সেয়া ব্ৰহ্মপুত্ৰ পানী ওলাই বানপানী হোৱা নাই বৰষুণৰ পানী বৰষুণৰ পানীৰে বানপানী মানে হোৱাৰ কাৰণ আমিয়ে কাৰণ কি হয় কাৰণে মানুহবিলাকে বৰ্তমান সময়ত বাহিৰত যি টি বস্তু পেলায় তাৰ ফলত কি হয় মানে বৰষুণৰ পানীটো যোনফালেদি যায় তাৰ ৰাস্তাটোৱে বন্ধ না পানী যোৱা কি হয় কাৰণে আপোনালোকে গুৱাহাটী গ'লে চাব চাব গোটেই লেতেৰা পূৰা কাচৰা কৰি দিছে গোটেই তাৰপিছতে এতিয়া মাটি মানে কি পানী মিলোৱা ক্ষমতাতে নোহোৱা হৈছে গুৱাহাটীৰ নিচিনা চহৰত কাৰণ চব বস্তু পাকাৰে হৈছে ন ৰাস্তা পদূলি চব ভাড়া বনাব লাগিব বাৰু কোনো ৰাস্তা পদূলি মাটি থাকিব কিন্তু মানে যিটো পানী শুহি লোৱাৰ ক্ষমতা সেইটো নোহোৱা হৈ গৈছে এতিয়া বাহিৰৰ দেশত যদি চাব যোৱা যায় তেনেকুৱা নহয় মই বাহিৰৰ দেশত যাই পোৱা নাই কিন্তু বাহিৰৰ দেশত যিহেতু আজিকালি মোবাইলত দুনীয়াখনত চব বস্তু দেখাই পায় চ' তাৰ কাৰণে কৈছোঁ বাহিৰৰ দেশত যিবিলাক টেকন'লজি আছে
তাতে মানে এনেকুৱা আছে যে ৰাস্তাত পানী পৰিলেও পানীটো শুহি লয়। চ' আমাৰ ইয়াতে সেনেকুৱা টেকন'লজি আনিব লাগে, নহ'লে কি হ'ব? কাৰণ কি হয় কাৰণে আজিকালি চব বিল্ডিঙে, প্ৰত্যেকটো জেগাতে ঘৰ হওক, চোতালৰ পৰা মানুহৰ পকা হয়। মাটি ক'তো সেনেকুৱাকৈ গুৱাহাটীখনত গ'লে আপুনি মাটি খচিবই নাপায়, চব পাকাই। চব যদি পাকাই হয়, পানী শুহি ল'ব ক'ৰ পৰা মাটিয়ে? পাকাৰ ভিতৰত যদি পানীটো শুহি ল'ব নোৱাৰে ন। যদি পাকা ৰাস্তা বনায়, চ' সেনেকুৱা বনাওক যাতে পানীটো শুহি লয়। আৰু আমিয়ে চব বস্তুবিলাক মানে চৰকাৰে চব বস্তুবিলাক যদি মানে ভালকৈ ভাবি চিন্তি চাই হ'ব আৰু। নহ'লে আৰু আজি এখন গাড়ী ডুবি গৈছে, কালি এখন গাড়ী ডুবি গৈছে, কটা মানুহ ৰাস্তাত গাড়ী থৈ গৈছে, দেখা পাইছোঁ গাড়ী ভাহি আছে, দামী বাইক, দামী স্কুটি, গাড়ী পানীত ভাহি আছে। তাত লোকচান হৈছে ন চবৰে, কত কাম কাজ ৰহি গৈছে গুৱাহাটীৰ সেই বানপানীৰ কাৰণে। আৰু এই বানপানী হ'লেও কথা নাছিল, যদি ব্ৰহ্মপুত্ৰৰ পৰা পানী বাগৰি কিনে বোলে বানপানী হৈছে, সেইটো ৰখাব নোৱাৰে, সেইটো হ'বই। কিন্তু এই কৃত্ৰিম বানপানীটো আমি ৰক্ষা কৰিব পাৰোঁ, তাৰ কাৰণে চৰকাৰে আঁচনিবিলাক হাতত ল'ব লাগে দিয়কচোন। ৰাস্তা পদূলিবিলাক সেই হিচাপত বনাব লাগে। এনেকৈ ৰাস্তা বনাওঁতেতো ক'ৰতো খৰচা হয় নহয়, ইমান ডাঙৰ ৰাস্তা বনাইছে আজি গুৱাহাটীত। আপোনালোকৰ সেইটো কি বুলি কয়, জালুকবাৰীৰ পৰা সেইফালে মেঘালয় যোৱা সেই ৰাস্তাটো কিমান ডাঙৰ, কিমান মানে বহুত ডাঙৰ এটা ৰাস্তা হয়। আৰু গতিকে সেই ৰাস্তাটো যিহেতু বনাইছে, সেইবিলাক ৰাস্তা অলপ মানে আধুনিক টেকন'লজি দি বনাব লাগে। তাকে তেতিয়া আৰু এটা কথা, চৰকাৰে কি বস্তু কিমান কৰিব? চব বস্তু কিছুমান আমি নিজেও কৰিব লাগিব। পৰিষ্কাৰ পৰিচ্ছন্নতাবিলাক নিজে কৰিব লাগিব। আৰু এতিয়া চাওক, স্বচ্ছ ভাৰত অভিযান আহিছিলে এটা সময়ত, একদম অসমত আমিও কৰিছিলোঁ। বা ৰাস্তাৰ জংঘল কাটি, গাছ চাছ কাটি একে পৰিষ্কাৰ কৰি দিছোঁ চব ৰাস্তা। পেকেট বুটলি হৈ বাকীকেইটা দিন আপোনালোকক কৈছোঁ, আপোনালোকেও জানো পাইছে, একদম ঘৰত তিৰি মুঢ়ি বুঢ়া বুঢ়ী চলি পলি মানে চব ৰাস্তাত ভাটিবেলা সময়ত কোদাল লৈ, তেতিয়া যদি মই ষ্টেচন থাকিলে তেতিয়া জানো দেখাব পাৰিলোঁ। একেবাৰে চব এইবিলাকে জংঘল দেখিছে, এইবিলাকো নাথাকে, চব কাটি দিয়া হ'লে পৰিষ্কাৰ স্বচ্ছ ভাৰত। কিন্তু সেই অভিযানটো পূৰা ফ্লপ, কাৰণ দুদিনৰ পিছত সেইবিলাক কামে নহ'ল। যিটো ৰাস্তাত পৰিষ্কাৰ কৰিছে সেই ৰাস্তাটোতে আকৌ সেই ডাষ্টবিন হৈ গ'ল, সেই ৰাস্তাটোৱে মানে কাচৰা হৈ গৈছে। এইবিলাক নিজে বজাই ৰাখিব লাগে। আৰু মোৰ মনত অহা কথা সেইখিনি মই ক'লোঁ। আৰু নিজে চাব বস্তুবিলাক, কাৰণ কিহৰ কাৰণে বৰ্তমান আমাৰ পৰিস্থিতি বহুত বেয়া হৈছে। তো গাইছ, এইফালে মই ডিলাৰ আহিছিলোঁ, আৰু ডিলাৰত আহিলোঁ। বেলেগ গাড়ীখনৰ লগত বেলেগ আকৌ হেৰি নাই বাৰু, মানে NOC খন উলিয়াই ল'ব লাগে। এখন NOC আছে মোৰ, এখন উলিয়াই ল'ব লাগে বাছ। বাকী আৰু বেলেগ কাম নাই। সেইটো NOC খন ওলালোঁ, মানে কেনেকৈ ওলাব লাগিব মই যিটো গম নাপাওঁ না, এইবাৰ ফাৰ্ষ্ট গাড়ীৰ সেইকাৰণে। তো বলকেইটা যাই থাকোঁ, চলি। বৰ্তমান মই চব কাম বনবিলাক শেষ কৰি আহি পালোঁ হোটেল। কিবা এটা খাবৰ কাৰণে আহিছোঁ, মানে আৰু ভিডিঅ' কৰা নহ'ল, কাৰণ কৈ আছোঁ মানে ডিলাৰৰ পৰা ওলাই আহি মই গৈছিলোঁ পলিউশ্যন কৰিবৰ কাৰণে। আৰু পলিউশ্যন কৰোঁতে কিবা ফাইন লাগি আছিল বাইকৰ, মানে এদিন মাক লৈয়ে আহিছিলোঁ মই, তাতে মাৰ হেলমেট পিন্ধা নাছিলে। সেনেকুৱাকৈ ৰখিছিলোঁ আৰু পুলিচক, তেতিয়া পুলিচে ফাইন কাটিছিলে 1000 টকা। তেতিয়া আমাৰ কাৰণ নিজে পলিউশ্যন নহয়, তো সেনেকুৱাকৈ ফাইন লাগিছিল। তাতে মই বহুত আগৰ পৰা ঘড়ী পিন্ধোঁ, কিন্তু মোৰ ঘড়ীটো বেয়া আছিল। তাতে ঘড়ী লোৱাই নাছিলোঁ, এনেই কম দামী ঘড়ী এটা ল'লোঁ আৰু। ঘড়ীটো পিন্ধি ভাল লাগে, মানে চাল দিবৰ কাৰণে নহয়, টাইমো চোৱা হয়। আৰু ঘড়ীটো মানে থাকিলে হাতখনত ভাল লাগে, ঘড়ী মই পিন্ধি আগতে এনেকৈ। তাৰপিছতে আহিলোঁ মই ইয়াতে হোটেলত, তাৰপিছতে মই আহিলোঁ হোটেলত ৰুটিটো খাওঁ বুলি। আৰু ৰুটিটো খাই কিনে যাম এতিয়া ঘৰত, কাৰণ কিহৰ কাৰণে মোৰ টাইমটো আছে জিম, সেই জিমত যাব লাগিব। এই চাওক ৰুটি বহুত ধুনীয়াকৈ বেহাৰৰ চাটনি দি ৰুটি, সেইখন হোটেল মই তাতে আহি খাওঁ বাৰু সেনেকুৱাকৈ। বাকী খাই লৈ উঠি একদম যাওঁতে হোটেলটোকে লগ পাইছোঁ। ফাইনেলি গাইছ, মই ঘৰ আহি পালোঁ। আৰু মঙলদৈৰ পৰা তাৰ পৰা কিবা হোটেলৰ পৰা কিবা খাই আহি চিধা গ'লোঁ জিমত, আৰু জিমৰ পৰা আহি পালোঁ ঘৰ। আৰু আজি আছিলে বেক ৱৰ্কআউট, আজি বেকৰ ৱৰ্কআউট কৰিলোঁ, তাৰপিছত আহি পালোঁ ঘৰ সেনেকুৱাকৈ। আৰু ক'লে বাকী ক'ত গৈছিলোঁ পলিউশ্যন কৰিব যায়, গম পালোঁ গাড়ীৰ কিবা ফাইল লাগি আছে, তো সেনেকুৱাকৈ। বাকী তো আজি ভিডিঅ'টো যদি ইমানলৈকে চাইছে, তো ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধুসকলৰ মাজলৈ প্লিজ শ্বেয়াৰ কৰি দিব। আৰু আগলৈ এটা নতুন জেগাত ভিডিঅ' লগ পাম। আজিলৈকে বাই বাই গাইছ, বাই বাই।